মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। এই যে আপোনালোকে দেখি আছে লোকেল কুকুৰাখিনি, এইখিনি কুকুৰা মই আবদ্ধ পদ্ধতিত পালন কৰি আছোঁ। ইয়াতে আৰআৰ লোকেল আৰু সোণালী কুকুৰা মিক্স হৈ আছে। এইখিনি মোৰ পেৰেণ্টছ কুকুৰা হয়, ইহঁতৰ পৰা মই কণী পাই আছোঁ আৰু কণীৰ বাবে এই কুকুৰাখিনি ৰখা হৈছে। আৰু এই কুকুৰাখিনিৰ পৰা যিখিনি কণী উৎপাদন হয়, সেই কণীখিনিৰ পৰা মই আকৌ পোৱালি উৎপাদন কৰোঁ। তাৰে কিছু কণীৰ পোৱালি মই নিজেই নিজৰ বাবে পুহিবৰ কাৰণে ৰাখোঁ আৰু কিছু পোৱালি অৰ্ডাৰ অনুযায়ী মই ওচৰ পাজৰতে বিক্ৰী কৰোঁ। লোকেল কুকুৰা পালন কৰিলে লোকেল কুকুৰাখিনি যেতিয়া কণী পাৰি থাকে, সিহঁতক কেলছিয়ামটো যথেষ্টখিনি প্ৰয়োজন হয়। আমি কেলছিয়ামৰ বাবে অষ্ট্ৰোভেট আৰু ভিমাৰেলটো মিক্স কৰি কিনে ব্যৱহাৰ কৰোঁ। কেতিয়াবা এনেকৈ ইহঁতক জাৰ্মনী লেটাৰ পাত, ছজনাৰ পাত এইবোৰ দিয়া হয়। আৰু ইহঁতক ডিৱাৰ্মিঙৰ বাবে লোকেল কুকুৰাৰো পেলু হয়, সেই ডিৱাৰ্মিঙৰ বাবে ইহঁতক যিটো আপোনালোকৰ মহানিমৰ গছৰ পাত থাকে, সেই পাতটো ব্যৱহাৰ কৰিব লাগে। ছজনাৰ পাতটো বহুত খায় ইহঁতে আৰু ছজনাৰ পাতত বহুতখিনি প্ৰ'টিন পোৱা যায় আৰু কেলছিয়ামটো যথেষ্টখিনি আহে। কণীকেইটা যথেষ্ট প্ৰ'টিনযুক্ত হয় খাবলৈও। মই এনেকৈ ইয়াতে কুকুৰাখিনি পালন কৰি আছোঁ আৰু এইখিনি কুকুৰাৰ বয়স এতিয়া 11 মাহমান হৈছে। ইহঁতৰ ভেকচিন মই 4টা কৰিছোঁ। মাজে মাজে ইহঁতক এণ্টিবায়'টিক হিচাপে লিগজেন পাউডাৰটো ব্যৱহাৰ কৰি থকা হয়। ঠাণ্ডাৰ দিনত মুৰ্গীখিনিৰ বেমাৰ আজাৰ অহা দেখা যায়, সেই গতিকে আপোনালোকে ঠাণ্ডাৰ দিনত আপোনালোকে ঘৰুৱাকৈ যদি লোকেল কুকুৰা পালন কৰি আছে কম পৰিমাণে, তেতিয়াহ'লে লিগজেন পাউডাৰ এটা আছে, এই পাউডাৰটো ব্যৱহাৰ কৰিব, পানীৰ লগত মিক্স কৰি দিব ইহঁতক। তেতিয়া কুকুৰাখিনি বেমাৰ আজাৰৰ পৰা কিছু ৰোগ প্ৰতিৰোধক ক্ষমতাটো বাঢ়িব। এনেকৈ মই লোকেল কুকুৰা পালন কৰি আছোঁ।